দেশৰ বক্সিং ক্ষেত্ৰৰ বাবে এক ডাঙৰ খবৰ। বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই ল'লে এক বৃহৎ সিদ্ধান্ত। হেমন্ত কুমাৰ কলিতাৰ নিলম্বন প্ৰত্যাহাৰ। গুৱাহাটীত আনুষ্ঠানিক ঘোষণা অজয় সিঙৰ। বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰাক্তন সচিব তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাৰ ওপৰত আৰোপ কৰা নিলম্বন প্ৰত্যাহাৰ কৰিছে ৰাষ্ট্ৰীয় ফেডাৰেশ্যনে। লগতে নাগালেণ্ড বক্সিং সন্থাৰ নিলম্বনো কৰা হৈছে প্ৰত্যাহাৰ। মঙলবাৰে গুৱাহাটীৰ ৰেডিছন ব্লুত অনুষ্ঠিত হোৱা বিশেষ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত এই কথা আনুষ্ঠানিকভাৱে অৱগত কৰে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰাক্তন সভাপতি তথা তদন্ত সমিতিৰ অধ্যক্ষ अजय सिंह। 2-3 जो और इश्यूज यहाँ पर रहे हैं उनका भी हमने समाधान कुछ किया है। जैसे आप जानते हैं कि BFI का चुनाव 21 तारीख को होने वाला है और जो छोटे मोटे हमारे छोटे इश्यूज थोड़े कुछ आए थे बीच में। एक तो हेमंत कलिता जी का बहुत ही एक वो वैल्यूबल मेंबर रहे हैं बॉक्सिंग के और मेरे साथ ही रहे हैं पिछले 8 वर्ष से। कुछ मिसअंडरस्टैंडिंग की वजह से देयर वाज सम इश्यूज हैव अरिजन एंड ये जो इन्वेस्टिगेशन की गई भारत सरकार के कहने पे उस इन्वेस्टिगेशन में पार्टिसिपेट नहीं कर पाए थे। अब ये पार्टिसिपेट कर रहे हैं तो इनकी जो हमारी इंटरिम कमेटी है BFI की उन्होंने इनकी सस्पेंशन को रिवोक किया है। दूसरी बात, नागालैंड की कोई प्रॉब्लम थी उसमें उनको भी सस्पेंड किया गया था। इंटरिम कमेटी ने डिसाइड किया है कि उनकी नागालैंड स्टेट की सस्पेंशन को भी रिवोक किया जाए और दोनों हमारे ये जो वैल्यूबल अंग हैं BFI के ये फिर से एक बार पूरी स्ट्रेंथ से BFI के साथ जोड़ के इंडियन बॉक्सिंग की सेवा करें। ইফালে অহা 21 আগষ্টত অনুষ্ঠিত হ'ব বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ বহু প্ৰত্যাশিত নিৰ্বাচন। পুনৰবাৰ ফেডাৰেশ্যনৰ সভাপতি পদত মনোনয়ন দাখিল কৰা সিঙে মঙলবাৰে গুৱাহাটীৰ ৰেডিছন ব্লুত এক বিশেষ বৈঠকত অংশ লয়। এই বৈঠকত উপস্থিত থাকিল অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ প্ৰতিনিধিৰ উপৰি অন্য 8খন মুঠ 16খন ৰাজ্যৰ প্ৰতিনিধি। নিলম্বন প্ৰত্যাহাৰ কৰাৰ বাবে BFIৰ প্ৰাক্তন সভাপতি তথা তদন্ত কমিটিৰ অধ্যক্ষ অজয় সিঙক ধন্যবাদ জনালে বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰাক্তন সচিব হেমন্ত কুমাৰ কলিতাই। থেংক ইউ ছ' মাছ শ্ৰদ্ধা অজয় সিং ছাৰ, তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যি কনফিউজন আছিলে, আমাৰ যি এটা মাজত মিছ আণ্ডাৰষ্টেণ্ডিং আছিলে, সেইটো আজি দূৰ হ'ল আৰু আমি একেলগে কাম কৰাৰ কাৰণে আমি অত্যন্ত আগ্ৰহী। তেখেতৰ লগত আমি একেলগে কাম কৰি আছোঁ আৰু কিবা এটা সৰু মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে আৰু এইটো তেখেতেও এতিয়া বুজি পাই আজি চবৰ আগতে আপোনালোকক মাতি পেলাই তেখেতে ক'লে যে ছাছপেনশ্যনটো ৰিভোক কৰা হ'ল আৰু যি আমাৰ নতুন যি কমিটি আমাৰ আহিব আমি একেলগে কাম কৰিম তাত। আৰু ধৰক যি আমাৰ ইণ্টাৰিম কমিটি আছে, ইণ্টাৰিম কমিটি এতিয়াতো সদ্যহতে ইলেকশ্যনৰ কাৰণে ইণ্টাৰিম কমিটি নাই। ইণ্টাৰিম কমিটি ভংগ হোৱা নাই, খালি অজয় ছাৰ তাৰ পৰা ৰিজাইন কৰিব লগা হৈছে। তো ইণ্টাৰিম কমিটিয়ে ইলেকশ্যনৰ কাৰণে আপ টু 21st তেখেতসকলে কাম কৰিব, কিন্তু ইলেকশ্যনটো আৰম্ভ হ'ল আৰু মোৰ ক্ষেত্ৰত যিটো তেখেতে ডিচিশ্যন ল'লে আই এম ভেৰি থেংকফুল টু হিম। তো তেখেতেও বুজি পাইছে যে মাজত কিবা সৰু সুৰা কিবা এটা আছিলে, মানে মিছ আণ্ডাৰষ্টেণ্ডিং আছিলে, এইটো আজি দূৰ হ'ল আৰু আমি একেলগে আগতে কাম কৰিছিলোঁ, এইটো একেলগে কাম কৰিম আৰু মই সদায় তেখেতৰ লগতে কাম কৰি আছোঁ। তো ঘৰতো কেতিয়াবা থাকে খোকোজা, তো এইবোৰ এতিয়া ঠিক হ'ল। আই এম ভেৰি হেপী এণ্ড থেংকফুল টু অজয় সিং ছাৰ। সমাগত BFIৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে অসমৰ হেমন্ত কুমাৰ কলিতাই। নতুনকৈ গঠন হ'ব লগা কমিটিক সহযোগিতা কৰি অসম বক্সিং তথা ভাৰতীয় বক্সিঙৰ বাবে কাম কৰি যোৱাৰ অংগীকাৰ কৰে ফেডাৰেশ্যনৰ প্ৰাক্তন সচিবগৰাকীয়ে। ভুল ভাবিব নালাগে, কাৰণ মোৰ কুলিং পিৰিয়ড আছে এজ পাৰ নিউ কনষ্টিটিউশ্যন। মই 8 বছৰ অলৰেডি ট্ৰেজাৰাৰ 4 বছৰ, ছেক্ৰেটাৰী 4 বছৰ থাকিলোঁ। তো এতিয়া মই আৰু এইবছৰ 4 বছৰ মই কুলিং পিৰিয়ড থাকিব। কুলিং পিৰিয়ডত থাকিলেও মই ফুল্লি এক্টিভ থাকিম বক্সিঙৰ লগত আৰু বক্সিংটো আমাৰতো ব্লাডত সোমাই গৈছে, আমি এৰিব নোৱাৰোঁ। তো মই এক্টিভ থাকিম। উল্লেখ্য যে অহা বছৰৰ প্ৰথম ভাগত পুনৰ অসমত ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিলে BFIৰ প্ৰাক্তন সচিব হেমন্ত কলিতাই। এই চেম্পিয়নশ্বিপৰ লক্ষ্য হ'ব অসম তথা ভাৰতৰ বক্সাৰে অভিলেখ সংখ্যক পদক অৰ্জন কৰা। অজয় ছাৰ আপোনালোকক ক'লে যে ৱৰ্ল্ড চেম্পিয়নশ্বিপ আমি আকৌ এটা ইয়াত অসমত পাতিব পাৰোঁ যদি আমাৰ অসম চৰকাৰে সহায় কৰে। তেতিয়াহ'লে অহা
বছৰত প্ৰথম ভাগত অসমত এটা ৱৰ্ল্ড চেম্পিয়নশ্বিপ একদম ভালকৈ হ'ব বুলি আমি আশা কৰিছোঁ ছিনিয়ৰো হ'ব পাৰে ইউথো হ'ব পাৰে মানে আমি এইটো চাম আমাৰ খালি এটাই লক্ষ্য থাকে আপোনালোক আটাই জানে অসমত এইটোহে চেম্পিয়নশ্বিপ পাতে য'ত আমাৰ বক্সাৰে পাৰ্টিচিপেট কৰি মেডেল পোৱা আশা থাকিব আমি অকল অৰ্গেনাইজ কৰিলে নহ'ব উই হেভ টু এৰেঞ্জ গট দ্য মেডেল অলছো तो मेडल जहाँ होगा उधर ही हम लोग रहेंगे अगर यूथ में ठीक है टीम तो हम यूथ वर्ल्ड चैम्पियनशिप के लिए जाएंगे और जो हमारे सिनियर ठीक है तो सिनियर कारण जाम और आम एने शो करब कारण नापातो आमार बक्सारे जो चान्स पाब आमार बक्सारे जो मेडल पाब आम हेतुए करब विचारों जो आमार अलिम्पिकर कारण दुआर खोला हो आछे एतिया लाभलीनाই हेतु करि देखाले मेडल पाई देखाले और हेतु कारण आमी অসম বক্সিংক আমি এতিয়াও মানে বহুত ভালকৈ আৰু নিবলৈ আমি আশা কৰোঁ আৰু বহুত আগলৈ যাবলৈ আছে বহুত কৰিবলৈ আছে ক্ৰীড়া অনুৰাগীৰ আশা সুকলমে অনুষ্ঠিত হওক বহু প্ৰত্যাশিত বক্সিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ নিৰ্বাচন ফেডাৰেশ্যনৰ নতুন কমিটিৰ নেতৃত্বত বিশ্ব বক্সিং ক্ষেত্ৰত নাম খোদিত কৰি যাওক দেশৰ ন বক্সাৰে অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গোগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in